আদিম যুগৰে পৰা বসবাস কৰি থকা যিসকল আদিবাসী লোক আছে তেওঁলোকে আজি পৰ্যন্ত জনজাতিকৰণ তেওঁলোকৰ নহ'লে আৰু তাকে লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকে ৯টা বছৰ পাৰ কৰিলে কিন্তু আদিবাসীসকলৰ কথা চিন্তা নকৰিলে। এইবাৰ যিটো লোকসভা নিৰ্বাচনৰ পূৰ্বে যদি তেওঁলোকক জনজাতিকৰণ নকৰে তেতিয়াহ'লে তাৰ প্ৰত্যুত্তৰ দিব ইভিএম মেচিনত। কাৰণ ইতিমধ্যে জানে যে তেওঁলোকে দীৰ্ঘদিন ধৰি যিটো লাগি আছিল যে তেওঁলোকৰ জনজাতিকৰণৰ কাৰণে, আৰু ইতিমধ্যে তেওঁলোকক বৰ্তমান বিজেপি চৰকাৰখনে একো নিদিলে বুলি ইতিমধ্যে মন্তব্য কৰিছে। কি কৈছে আপোনালোক শুনাই ল'ব বিচাৰিছোঁ। মহাসভা লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সদায় দীৰ্ঘদিনীয়া দাবী 1996 পৰা জন্মৰ লগ্নৰ পৰাই দীৰ্ঘদিনীয়া দাবী যে আদিবাসীসকলক জনজাতিকৰণ দিব লাগে, আদিবাসীসকলক অনুসূচীকৰণ কৰিব লাগে। কিন্তু চৰকাৰে আজি কংগ্ৰেছ চৰকাৰ থাকিলে, কংগ্ৰেছ চৰকাৰ পিছত আজি বিজেপি চৰকাৰো আজি 9টা বছৰ উকলিবলৈ হৈছে। আজি বিজেপি চৰকাৰ অহাৰ 6 মাহৰ লগে লগে আমাক জনজাতিকৰণ আদিবাসীসকলক জনজাতিকৰণ দিয়া হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। কিন্তু এইবিলাক গোটেই বিষয়বোৰ আজিৰ তাৰিখত এটা ফপুলা বিষয় হৈ গৈছে। এটা আমি দেখিব পাইছোঁ যে তেওঁলোকে এইটো ফুলজাৰি মাত্ৰ মাৰি পেলাই চলাইছে। কিন্তু আমাক যি সঁচাকৈ আমাৰ যি অধিকাৰ আছে, আমাৰ যি মৰ্যাদা আছে, এই মৰ্যাদা আমাক তেওঁলোকে দিব পৰা নাই আজিলৈকে। আৰু তেওঁলোকে হয়তো বিজেপি চৰকাৰে আমি ইয়াৰ পৰা বুজিব পাৰিছোঁ তেওঁলোকে তেওঁলোকৰ যিখিনি ইচ্ছা নাই যে আমাক আদিবাসীসকলক যে জনজাতিকৰণ, আদিবাসী হিচাপে নিজকে কৈ পৰিচয় দি ভাল পাওঁ। আমি সকলোকে কওঁ যে আমি আদিবাসী হয়, আমি আদিবাসী হিচাপে আমি পৰিচয় দি ভাল পাওঁ। তাৰ কাৰণে আমাৰ কাষ্ট চাৰ্টিফিকেটটো আমাক আদিবাসী হিচাপে আমাক পৰিচয় দিব লাগে। আমাৰ মুণ্ডা, ওৰাং, খাৰিয়া, সান্তাল, হল, ভিল, তাঁতী বা যিখিনি চবৰ যিখিনি আমাৰ জাতি উপজাতি আছে সেইটো হিচাপেহে আমাক পৰিচয় দিব লাগে। আমাক চাহ জনগোষ্ঠী, প্ৰাক্তন চাহ জনগোষ্ঠী বা এনেধৰণৰ ট্ৰাইব, টি ট্ৰাইব, এক্স টি ট্ৰাইব, গাৰ্ডেন ট্ৰাইব হিচাপে আমাক কোনো পৰিচয় আমাৰ প্ৰয়োজন নাই। আৰু তেনেধৰণৰ কোনো পৰিচয় ভাৰতবৰ্ষ তথা কোনো দেশতে এনেধৰণৰ পৰিচয় নাই। তাৰ কাৰণে আমি এই আজিৰ 19তম মহাসভাত আকৌ এবাৰ অসম চৰকাৰ তাৰ ভাৰত চৰকাৰক কৈ আছো যে আমাৰ যি কাষ্ট চাৰ্টিফিকেট, এই কাষ্ট চাৰ্টিফিকেট যিখিনি শুধৰণি কৰিব লাগে ইমিডিয়েটলি। আৰু এই ইলেকশ্যনৰ আগে MP ইলেকশ্যনৰ আগে যদি আপোনালোকে এই কাষ্ট চাৰ্টিফিকেট শুধৰণি নকৰি পেলাই আমাক যদি কাষ্ট চাৰ্টিফিকেট অনলাইন যিটো কাষ্ট চাৰ্টিফিকেট আজিৰ তাৰিখত দিয়া হৈ আছে মিছন ভূমিপুত্ৰৰ জৰিয়তে, এই কাষ্ট চাৰ্টিফিকেটটো কিন্তু আদিবাসী জনগোষ্ঠীয়ে কেতিয়াও একচেপ্ট নকৰে। আৰু এই কাষ্ট চাৰ্টিফিকেট যেতিয়ালৈকে শুধৰণি কৰা নহ'ব, আমাক আদিবাসী হিচাপে, মুণ্ডা, ওৰাং, খাৰিয়া হিচাপে যেতিয়ালৈকে আমাক পৰিচয় এই কাষ্ট চাৰ্টিফিকেট দিয়া নহ'ব, তেতিয়ালৈকে কিন্তু আমি কাষ্ট চাৰ্টিফিকেট আমি কেতিয়াও মানি নলওঁ। তাৰ কাৰণে আমি এইটো 19তম আদিবাসী মহাসভাত আমি দাবী জনাই আছো। লগতে আমাৰ যিখিনি মাটিৰ পট্টা, আজিলৈকে আমাৰ মাটিৰ পট্টা দিয়া নাই, যিখিনি চৰকাৰে মিছন বসুন্ধৰা জৰিয়তে 1, 2 আৰু বিভিন্ন এতিয়া 3.0 আহিছে। এই মিছন বসুন্ধৰাৰ জৰিয়তে আমাৰ যিখিনি জৰীপ হৈছে, যিখিনি ৰেজিষ্ট্ৰেশ্যন হৈছে, কিন্তু তাৰ পিছত আমি দেখিব পাইছো যে 80 to 90% আদিবাসীসকলৰ মাটি ভূমি আজিলৈকে বঞ্চিত হৈছে মিছন বসুন্ধৰাৰ পৰা। কিহৰ কাৰণে বঞ্চিত হৈছে? আৰু তেওঁলোকক কৈছে যে তেওঁলোকক আমাক আদিবাসীসকলে 3 জেনেৰেশ্যনৰ কাগজ পত্ৰ দিব লাগিব, 3টা জেনেৰেশ্যনৰ তেওঁলোকে নথি পত্ৰ দিব লাগিব। তেতিয়াহে আমি ইয়াৰ ভূমিপুত্ৰ হিচাপে আমাক তেওঁলোকে আমাৰ মাটিৰ পট্টা দিব। আমি এই কথাটো আমি দাবী জনাব বিচাৰিছো যে আদিবাসীসকলে আজি অসমৰ মাত্ৰ ভূমিপুত্ৰ নহয়, আজি গোটেই ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হয় আদিবাসীসকলে। যিসকলত ইয়াত মানুহ বসবাস কৰা নাছিলে তেতিয়া আদিবাসীসকলৰ ইয়াত জন্মগ্ৰহণ হৈছে। আৰু সেইকাৰণে আমি ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হৈ এটা সংবিধানৰ মাজত থাকি এখন ভাৰতৰ ঝাণ্ডাৰ তলত আমি থাকি ইয়াত কিন্তু আমাক এটা যি ধৰণে মাহীমাৰ চকুৰে আমাক দেখা গৈছে, ইয়াক কিন্তু আমি ধিক্কাৰ দিছো। সেইকাৰণে আমি ভাৰতবৰ্ষৰ তথা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছো যে আমি ইয়াৰ ভূমিপুত্ৰ হয়, সেইকাৰণে নিস্বাৰ্থভাৱে আমাৰ ভূমিৰ অধিকাৰ আমাক দিব লাগে। ফৰেষ্ট লেণ্ডত যদি বসবাস কৰি আছে তেওঁলোকক আমাৰ আদিবাসীসকলক ভূমিৰ অধিকাৰ দিব লাগে। তেওঁলোক চাহ শ্ৰমিক যিসকলে বসবাস কৰি আছে চিলিং চাৰপ্লাছ লেণ্ডত, তেওঁলোকক ভূমিৰ অধিকাৰ দিব লাগে। আৰু যিসকল আদিবাসীসকলে চাহ শ্ৰমিকসকলে আজি কাম কৰি আছে তেওঁলোকক যাতে তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পাছত কমচে কম অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক 2 বিঘাকে আমাক প্ৰত্যেকটো আদিবাসী জনগোষ্ঠীক, প্ৰত্যেকটো আদিবাসী চাহ শ্ৰমিকক ভূমিৰ পট্টা দিব লাগিব, ভূমি দিব লাগিব আৰু ভূমিৰ অধিকাৰ দিব লাগিব। লগতে আমাৰ এটা উন্নত মানদণ্ডৰ শিক্ষা আমাক প্ৰয়োজন আছে। তাৰ কাৰণে আমি
এই 19তম আদিবাসী মহাসভাত আমি এটা আদিবাসী মেনিফেস্টো আমি তৈয়াৰ কৰিছো। এই আদিবাসী মেনিফেস্টো আপোনালোকে সকলোৱে জানে যে আমাৰ যেতিয়া ইলেকশ্যন হয় তেতিয়া বিজেপি দল, কংগ্ৰেছ দল বা যিমান দল আছে তেওঁলোকে নিজৰ নিজৰ মেনিফেস্টো তৈয়াৰ কৰে আৰু নিজৰ নিজৰ মেনিফেস্টোত তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে যে এই মেনিফেস্টো বিলাকত এনে এনে ধৰণৰ যিবোৰ আমি লিপিবদ্ধ কৰিছো এইবোৰ আমি ফুলফিল কৰিম। কিন্তু আমি দেখা পাওঁ যে মেনিফেস্টোত লিখাৰ পাছতো এইবোৰ ফুলফিল নহয়। তাৰ কাৰণে আমি আজি আদিবাসী মেনিফেস্টো আমি তৈয়াৰ কৰিছো আৰু 19তম আদিবাসী মহাসভাত আমি এই আদিবাসী মেনিফেস্টো আমি আজি আমি মুকলাই দিবলৈ বিচাৰিছো। আজি আদিবাসী মেনিফেস্টোত কি আছে? এই আদিবাসী মেনিফেস্টোত আদিবাসীসকলৰ অধিকাৰৰ কথা আছে। এই মেনিফেস্টোত আদিবাসীসকলৰ যিখিনি ডিমাণ্ড আছে সেই ডিমাণ্ডৰ কথা ইয়াত আমি লিপিবদ্ধ কৰিছো। এই মেনিফেস্টোত যিখিনি আমাক প্ৰয়োজন আছে, আমি যিখিনি মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে আমাক যিখিনি প্ৰয়োজন আছে, আমি আমাৰ আত্মসন্মান সুৰক্ষিত ৰাখিবৰ কাৰণে আমাক যিখিনি প্ৰয়োজন আছে সেইখিনি কথা আমি এই মেনিফেস্টোত ৰাখিছো। চৰকাৰে তেখেতসকলৰ দাবী বিজ্ঞানসন্মতভাৱে সমাধান কৰিব লাগে, কাৰণ তেখেতসকলৰ দাবী আদিবাসী জনগোষ্ঠীৰ দাবী। কিন্তু চৰকাৰে সেই দাবীবোৰক বিজ্ঞানসন্মতভাৱে তেখেতসকলে সমাধান কৰা নাই। তেখেতসকলে অকল পেকেজ ঘোষণা কৰিছে। কোনো এটা পেকেজ দি এটা জাতিৰ উন্নতি নহয়। গতিকে আমাক যদি সমাধান কৰিব লাগিব, আদিবাসীসকল জনজাতিকৰণ কৰিব লাগিব, আমাক ৰাজনীতি অধিকাৰ দিব লাগিব, আমাক যিবিলাক অধিকাৰৰ পৰা বঞ্চিত হৈছোঁ সেইবিলাক অধিকাৰৰ পৰা আমাক তেখেতসকলে সেই অধিকাৰবোৰ দিব লাগিব। কিন্তু অকল পেকেজ ঘোষণা কৰি এটা জাতি জনগোষ্ঠীৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। আৰু আমি দাবী জনাইছোঁ, তেখেতসকলে পেকেজ দিছে, তথাপি এতিয়ালৈকে কেই টকানো তেখেতসকলে দিছে? আমি জনাত এতিয়ালৈকে যিখিনি টকা দিব লাগিছে বিজেপি চৰকাৰে সেইখিনি তেখেতসকলে দিব পৰা নাই। গতিকে দাবী জনাইছোঁ তেখেতসকলে সোনকালে সেইবিলাক পেকেজ ৰিলিজ কৰিব লাগে আৰু যিসকল কেডাৰ আছিল কেডাৰসকলক পুনঃস্থাপন দিব লাগে। কিন্তু 60% কেডাৰে এতিয়াও কোনো ধৰণৰ চৰকাৰী অনুদান পোৱা নাই। গতিকে চৰকাৰক দাবী জনাইছোঁ এইবিলাক অনুদান তেখেতসকলে দিব লাগে, পুনঃস্থাপন কৰিব লাগে। আৰু আশাৰ লগত চৰকাৰে ত্ৰিপাক্ষিক আলোচনা কৰিব লাগিব যদি আদিবাসীসকলৰ সমস্যা সমাধান কৰিব বিচাৰিছে। আৰু যদি সেইটো নকৰে আমি সংগঠিত হৈছোঁ, আকৌ আন্দোলন চলিব, আশাৰ নেতৃত্বত সংগ্ৰাম চলিব।